সমাগত দুৰ্গা পূজা মাজত মাথো কেইটামান দিন বাকি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰেল চহৰ লামডিঙত চলিছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি আয়োজক সমিতিয়ে বিভিন্ন কাৰুকাৰ্যৰে সজাই পৰাই তোলাত ব্যস্ত পূজা মণ্ডপসমূহ বিভিন্ন আৰ্হিৰে নিৰ্মাণ কাৰ্য চলি আছে পূজা মণ্ডপসমূহৰ লামডিং লংকা ৰোড অৰ্থাৎ সংঘ ক্লাবৰ উদ্যোগত এইবছৰ কাশ্মীৰ লালচক ক্লাক টাৱাৰৰ আৰ্হিৰে বনোৱা হ'ব দুৰ্গা মণ্ডপ এই মণ্ডপ নিৰ্মাণৰ বাবে প্ৰায় 3 লাখ টকা ব্যয় কৰা হৈছে সম্পূৰ্ণ পূজাৰ বাবে প্ৰায় 6 লাখ টকা বাজেট লোৱা হৈছে যদিও অনলাইন শ্বপিংৰ বাবে লামডিং বজাৰৰ পৰা পূজাৰ চান্দা সংগ্ৰহৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আয়োজক সমিতিসকল কালেকশ্যন চেণ্টাৰ আছে তাতে মানে চান্দা কাটিবলৈ গৈছোঁ তাতে যোৱাৰ পিছত সিহঁতে কৈ আছে যে আমাৰ কোম্পানীৰ পৰা এইটো অৰ্ডাৰ আছে আমি চান্দা কাকো নিদিওঁ তো আমি তাতে কোৱেশ্যন কৰিলোঁ যদি আপুনি যদি চান্দা কাকত নিদিব বুলি ভাবিছে আমিতো লামডিং মাৰ্কেটত গোটেইকেইটা লামডিং মাৰ্কেটত গৈ পেলাই কালেকশ্যন কৰি পেলাই আমাৰ লামডিঙত যিমানেই চান্দা আহে তাৰ পৰা পূজা পাতি আছোঁ আপোনালোকে যে এই বিজনেছটো যে ইয়াতে কৰি আছে আপোনাৰ কাৰণে লামডিঙত মাৰ্কেটৰ ইমান বেয়া হৈ আছে আপোনালোকৰ কাৰণে তেনেহ'লে আপোনালোকে যদি ইয়াতে পূজাত যদি 1 টকাও কণ্ট্ৰিবিউশ্যন নকৰে আপোনাৰ পৰা মানুহ কিয় মাল হেৰি ক্ৰয় কৰিব যদি পূজাই ধৰি লওক যদি পূজাই যদি আমাৰ যদি ভালকৈ নহয় আজি ভাল চাৰ্ট পেণ্ট অনলাইনত কম পইচাত মানুহ পাই আছে আনি আছে ঠিক আছে যদি ভাল চাৰ্ট পেণ্ট কম পইচাত মানুহ পাই আছে আনি আছে কিন্তু পূজাই যদি ভালকৈ নহয় তো এইবিলাক চাৰ্ট পেণ্ট পৰি কাক পিন্ধাব আৰু কি কৰিব এইটো তো আমি সকলো মানুহ কওঁ যিমান মানুহ পইচা কমত হওক বেছি হওক লামডিং মাৰ্কেটৰ পৰা কমেও যাতে সকলো দোকানৰ পৰা যাতে মাৰ্কেটিং কৰে তেখেতক বজাৰ বচাই থাকিব আপুনি অনলাইনৰ পৰা লৈছে ঠিক আছে এটা অনলাইনৰ পৰা লওক 3টা লামডিং বজাৰৰ পৰা লওক যাতে বজাৰত বচি থাকে আৰু আমাৰ যাতে কম পইচাত হেৰিও হৈ যায় কিমান দিনলৈকে কৰিছোঁ আজি মানুহ কৈ আছে যে অনলাইনত কম পইচা যে আপুনি ভেৰিফাই কৰিব কাপোৰটো আপুনি অনলাইনত আপুনি ধৰি দেখিব নোৱাৰে কিন্তু ইয়াতে যদি যায় আপুনি দেখি কিনি ভালকৈ বাৰ্গেনিং কৰি পেলাই আনিব পাৰিব খালি এইটো কাৰণে মই অকল লামডিংবাসী ৰাইজক মই এইটো আবেদন কৰিছোঁ যে আপুনি কমেও লামডিঙত গৈ পেলাই লামডিঙত যিমান মাৰ্কেট আছে চব গৈ পেলাই যদি আপুনি অনলাইনত এটা কিনে লামডিং মাৰ্কেটৰ পৰা 3টা কিনক যাতে মাৰ্কেটটো বাচি থাকে এইটো আমাৰ কাৰণেও ভাল এইটো লামডিংবাসীৰ কাৰণেও ভাল এইটো মানে আমি গোটেইকেইটা লামডিঙৰ চব জনসাধাৰণৰ কাছে এইটো মানে আমাৰ এটা ৰিকুৱেষ্ট হ'ল মোৰ ক্লাবৰ পৰা মানে চব মানুহ গোটেইকেইটা লামডিং ৰাইজৰ পৰা ঠিক চাওক আজি 4-5 বছৰমান হৈ গ'ল যে বেছি হ'ব অনলাইনত মানে খালি অকল লামডিং নহয় সমগ্ৰ অসমতে মানে এইটো প্ৰভাৱ পেলাইছে অনলাইনৰ ওপৰত আৰু আমি ভাবোঁ যে অনলাইন মাৰ্কেটিং কৰাটো ভাল নহয় বুলি আমি যেতিয়া পূজাৰ চান্দা ল'ব যাওঁ অনলাইনত মানে কাকো নাযাওঁ যে অনলাইন কোনে আছে পইচা দিব বুলি আমি লামডিং মাৰ্কেটতে যাওঁ সব লামডিঙৰ মানুহে মানে যিমান পেণ্ডেল আছে পূজা পেণ্ডেল চবেই মানে মাৰ্কেটৰ পৰাই পূজা চান্দাখন কালেকশ্যন কৰে তো এতিয়া যদি আমি সকলোৱে যদি অনলাইনৰ পৰাই কিনা কিটি কৰোঁ তো তেতিয়া মানে আপোনাৰ লামডিং মাৰ্কেটত ইমান বেচা বিক্ৰী নহ'ব নিউজ ডেস্ক ৰিপৰ্ট লামডিং NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক